তনচাহিও তোমাক লগ পাবলৈ আজি মই সঁচাকৈ বহুত বেছিয়ে কষ্ট কৰিলো গম পাইছানে গোটেই দিনটো মই গৰমত দুলিয়াজানৰ টিপলিঙৰ বজাৰত হদিয়াৰ পৰা অৰুণাচলৰ ৰয়িঙত কল বিচাৰি লৈ আকৌ হদিয়াৰে থলুৱা লোকেল শাক পাচলি লৈ মই দেখিছানে এইফালে চোৱাচোন পুৰা বিক্ৰী কৰিবলৈ আহিলো আৰু এতিয়া যিহেতু মই অকণমান মানে গাড়ীত আৰাম কৰি তোমাৰ নামত এটা ভিডিঅ' কৰিবলৈ লৈছো আৰু হেহে মোৰ মানুহজনে এতিয়া বহি বিক্ৰী কৰি আছে আৰু যে তুমি কলা আমাৰ মতাসকলক ফ্ৰী মে खाने आना है फ्री में खाने वाला है सब लोग दलाल है এই সব শব্দটো কিয় তুমি উচ্চাৰণ কৰিলা বাৰু সব শব্দটো কলা যে মই যদিও দুলিয়াজানৰ নহব পাৰো কিন্তু হদিয়াৰ হয় যদিও আমাৰ সবৰে গাত লাগিছে যিহেতু ময়ো অসমৰে হয় গম পাইছানে আৰু তুমি বাহিৰৰ পৰা আহি যেতিয়া নেকি এজনী মাইকী মানুহে বা ছোৱালী মানুহে হৈ তুমি ইমান ডাঙৰ কথাটো ক'ব পাৰিলা তেনেহলে আমি অসমৰে এজনী মাইকী মানুহ হৈ আমাৰ অসমৰ মাইকী মানুহ বাকিবোৰৰ গাত লাগিছে নাই এই কথাষাৰ মই নাজানো কিন্তু মোৰ গাত লাগিছে যিহেতু আমাৰ লৰাসকলক আমাৰ মতাবোৰক তুমি ইমান বেয়াকৈ গালিগালাজ কৰিছা নহয় ফ্ৰীত খাবলৈ অহা বুলি কি আমাৰ মতাবোৰ হিজৰা ভাবিছা নেকি তুমি হা আমাৰ মতাবোৰ কি ভিক্ষাৰী ভাবিছা দেখিছা নহয় গৰমত তেনেকৈ আমাৰ মতাবোৰে কষ্ট কৰি খাইছে হেয়া দুলিয়াজানৰ টিপলিঙৰ বজাৰত একদম হদিয়াৰ পৰা আহি সবজি বিক্ৰী কৰি খাইছে তই বাহিৰৰ পৰা আহি কিনে অসমত ফ্ৰীত খাই আছ আৰু অসমতে থাকি অসমীয়াক ফ্ৰীত খাবলৈ আহ বুলি গালি পাৰিবি আৰু অসমীয়া লৰাক হেণ্ডকাপ লগাই জেললৈ লৈ যাবি আজি যদি মই তোক লগ পালো হলে নহয় তেনেহলে তোক মই ভাল প্ৰত্যুত্তৰ দিলো হলে লাগিলে মই সেই শংকৰ বৰুৱাৰ দৰে হেণ্ডকাপ লগাই জেললৈ গলো হয় কিন্তু ভয় নকৰিলো হয় তোক এই প্ৰত্যুত্তৰ মই দি গলো হয় সঁচাকৈ কৈছো আজি তোক লগ পোৱাৰ বহুত আশা আছিল কিন্তু লগ নাপালো অসমত থাকি অসমীয়া কথা কবলৈ শিকিবি অসমত অসমীয়াই যেতিয়া অসমীয়া ভাষাত কথা কয় তেতিয়া অসমীয়া ভাষাৰে কথা কবি বাকি মই জাতি ভেদৰ কথা কবলৈ নাযাও জাতি যি জাতিয়ে হওক কাটিলে সকলোৰে একে তেজ ওলাই মই ইমানে জানো মই তেনেকৈ ইমান বিশেষ কথা কবলৈ নাজানো তথাপিতো মই যি মোৰ মনত মানে জাগিছে আৰু সেই কথাটাকে মই কৈছো কাৰণ মই মনত কথা হাসি ৰাখি মই বেয়া পাও সেই গতিকে মই খোলাখুলিকৈ কৈ ভাল পাও গতিকে মই খোলাখুলিকৈ কৈছো অসমত থাকি অসমীয়াৰ লগত অসমীয়া ভাষাত কথা পাতিবলৈ শিকিবি আৰু যে অকণমান আগত এটা ভিডিঅ' পালো তই যে আধা অসমীয়া আধা হিন্দীত আধা ইংলিছত কথা পাতিছ তেনেহলে তই যোৱাকালি দিয়া ভিডিঅ' পোষ্টত অসমীয়া ছোৱালী বুলি যে কৈছিলি যদি তই অসমীয়াই হয় তেনেহলে অসমীয়া কথা কিয় স্পষ্টকৈ ক'বলৈ পৰা নাই যদি অসমীয়া হয় তেনেহলে স্পষ্টকৈ কথাকেইটা কওঁ আৰু যোৱাকালি দিয়া ভিডিঅ' পোষ্টটো কিয় ডিলিট কৰিলি ডিলিট কৰিব নালাগিছিলে কিয় এতিয়া আহাকালিলৈ যিহেতু গ্ৰেপ্তাৰ কৰাৰ কথা আছে আৰু সেই গ্ৰেপ্তাৰ ভয়ত ভয় খাই কথাবোৰ কওঁতে ইমান যে লাগি ধৰিছে উল্টা পুল্টা এবাৰ এজাহাৰ দিছিলো এবাৰ নাই দিয়া পুলিচৰ হাতত আছে আমুক তামুক যে কৈ আছ তনুচাহী কি বুলি ভাবিছ অসমত থাকি অসমীয়া সন্মান কৰিবলৈ শিকিবি গম পাইছ নহয় তোৰ দৰে এজনী যদি মোৰ মুখামুখি হওঁ নহয় আৰু মোৰ মুখৰ আগত মোৰ সন্মুখত যদি এনেকুৱা কথা কওঁ তেনেহলে চাই লবি কিন্তু মই খুদাই নেৰিম যেনেকৈ তই আমাৰ অসমৰ ল'ৰা শংকৰজ্যোতি বৰুৱাক হেণ্ডকাপ লগাই জেললৈ লৈ গৈছ তোক তেনেকৈ লৈ যোৱাটো বাদেই মই চুলিত ধৰি চুচৰাই লৈ যাম কি বুলি ভাবিছ আমাৰ মতাবোৰ কি হিচৰা নেকি হা আমাৰ মতাবোৰ কি ভিক্ষাৰী নেকি আমাৰ মতাবোৰক তেনেকৈ কবলৈ ক'ত সাহস পালি ফ্ৰীত খোৱা বুলি দালাল বুলি সব বুলি শব্দটো কিয় কলি সেই কাৰণে মোৰ গাত লাগিছে কাৰণ মই হ'ব পাৰো হদিয়া দুলিয়াজানৰ নহব পাৰো কিন্তু সব বুলি যেতিয়া শব্দটো কলি মই অসমৰ হয় গতিকে অসমৰ এগৰাকী নাৰী হিচাপে আজি আমাৰ মতাবোৰক আমাৰ যে মতাবোৰক কলো সেই গতিকে উলুটাকৈ ভাবি নলবি সব যে মোৰে মতা হয় সেইটো ভাবি নলবি যদি বিবেক বোলা বস্তুটো আছে অসমত থাকি অসমৰ সৰুৰ পৰা ডাঙৰলৈকে সকলোকে সন্মান কৰিবলৈ শিকিবি তেতিয়াহে অসমত থাকিবলৈ ঠাই পাবি নহলে কিন্তু তহঁতৰ বেছি দিন সময় নাই অসমত থাকিবলৈ নেপাও জয় আই অসম।